নমস্কাৰ, মোৰ নাম বৰ্ণামেধি। মই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। আমাৰ মহাবিদ্যালয়ৰ অপেন এডুকেশ্যনেল ৰিচোৰ্চৰ অংগ হিচাপে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'টো ঘাইকৈ প্ৰথম ষান্মাসিকৰ AEC পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত কৰা হৈছে। আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যোগাযোগৰ মাধ্যম ভাষা। মনৰ ভাৱ প্ৰকাশ কৰিব বিচৰাটো মানুহৰ সহজাত প্ৰকৃতি। মানুহৰ মনলৈ অনবৰতে নানান চিন্তা, নানান ভাৱ আহে, লগতে মানুহৰ জীৱনত নানান অভিজ্ঞতা হয়। আৰু সেয়া মানুহে আনৰ আগত প্ৰকাশ কৰিব বিচাৰে, আনক ক'ব বিচাৰে বা আনৰ লগত যোগাযোগ সম্পন্ন কৰিব বিচাৰে। আনকি মানৱ কেঁচুৱা এটাৰো যেতিয়া ভোক লাগে, হাঁহি উঠে, দুখ লাগে, তেতিয়া সি নিজৰ ধৰণে নিজৰ মনৰ ভাৱটো ব্যক্ত কৰে বা প্ৰকাশ কৰে। মনৰ ভাৱ, অভিজ্ঞতা, চিন্তা এজনে আনজনৰ আগত প্ৰকাশ কৰিবলৈ মানুহে যোগাযোগৰ মাধ্যম হিচাপে সৃষ্টি কৰি ল'লে ভাষাৰ। হয়, ভাষা মানৱ সৃষ্ট আৰু ই যোগাযোগত ব্যৱহাৰ হয়। এজনৰ মনৰ ভাৱ যেতিয়া আন এজনে বুজি পায়, তেতিয়াই আমি যোগাযোগ সম্পন্ন হোৱা বুলি কওঁ। এতিয়া মই কৈ থকা প্ৰতিটো কথাই বা প্ৰতিটো শব্দই অসমীয়া ভাষা বুজি পোৱা আন এজন ব্যক্তিয়ে বুজিবলৈ সক্ষম হ'ব। অৰ্থাৎ যিহেতু তেওঁ বুজি পাই আছে মোৰ কথাখিনি, গতিকে মই ক'ব পাৰোঁ আমাৰ মাজত যোগাযোগ সম্পন্ন হৈ আছে। আমাৰ মাজত যোগাযোগনো কেনেকৈ সম্পন্ন হৈ আছে? ক'ব পাৰোঁ এক প্ৰণালীৰ জৰিয়তে, যি প্ৰণালীক আমি ভাষা বুলি কওঁ। তোমালোকেও এই ভাষাৰ জৰিয়তেই নিজৰ মনৰ ভাৱ দৈনন্দিন জীৱনত প্ৰকাশ কৰি আছা। তোমালোকে ভোক লাগিলে কোৱা মোৰ ভোক লাগিছে, কিবা ধুনীয়া বস্তু দেখিলে কোৱা এই বস্তুটো ইমান ধুনীয়া, আকাশখনৰ ধুনীয়া, আকাশখনৰ সৌন্দৰ্য বুজাব লাগিলে কোৱা আকাশখন ইমান ধুনীয়া, কোনো এটা বতৰ বা কোনো এটা দিন বুজাবলগীয়া হ'লে কোৱা আজিৰ বতৰটো বৰ গৰম, আজিৰ দিনটো বৰ বেয়া। গতিকে তোমালোকেও অনবৰতে ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি আছা। লগতে মই ভাষাৰ প্ৰয়োগ কৰোঁতে নিজৰ মাতৰ ব্যৱহাৰ কৰিছোঁ, যাক কাণেৰে শুনা পোৱা যায় আছে। অৱশ্যে যোগাযোগৰ ধৰণ আৰু মাধ্যম ভিন্ন হ'ব পাৰে। কেৱল যে কাণেৰে শুনা পোৱা নাইবা মুখেৰে কৈ থকা ভাষাৰ যোগেদিয়ে যোগাযোগ সম্পন্ন হ'ব লাগিব, তেনেকুৱা কোনো কথা নাই। যোগাযোগ শাৰীৰিক অংগী ভংগীৰেও সম্পন্ন হ'ব পাৰে। ৰঙা পতাকা দেখুৱাই দিলে যেনেকৈ ৰেলগাড়ীখন ৰৈ যায়, লাও খোলা দেখিলে যেনেকৈ আমি আগতীয়াকৈ বিপদৰ আভাস পাওঁ, এইবোৰো একো একোটা যোগাযোগেই হয়। যোগাযোগ কাৰণ ইয়াত এজনৰ মনৰ ভাৱ বা ক'ব বিচৰা কথাখিনি আন এজনে গম পাই আছে। আৰু মানৱ সমাজত যোগাযোগৰ বাবে আটাইতকৈ বেছি ব্যৱহৃত মাধ্যমটোৱেই হৈছে ভাষা, যাক মানুহে নিজৰ বাগিন্দ্ৰিয়ৰ জৰিয়তে সৃষ্ট মাতৰ যোগেদি প্ৰণালীবদ্ধভাৱে তৈয়াৰ কৰি লৈছে। অন্য জীৱ-জন্তুৰো মাত আছে, সেয়া কি ভাষা নহয়? কিন্তু মন কৰিবলগীয়া কথাটো হৈছে অন্য জীৱ-জন্তুৰ মাত থাকিলেও সেই মাতত কোনো সৃষ্টিশীলতা নাই। সেয়া প্ৰকৃতি প্ৰদত্ত বা আমি যেতিয়াৰ পৰা শুনিছো তেতিয়াৰ পৰা সেই মাত একেই আছে। কুলিয়ে সদায় কুকুৱে কৰে, কাউৰীয়েও সদায় কা কায়ে কৰে। তাৰ বাহিৰত তেওঁলোকে আন মাতৰ সৃষ্টি নকৰে। লগতে সেই মাতত কোনো এক প্ৰণালীবদ্ধ অৰ্থ জড়িত হৈ নাথাকে। আনহাতে
মানুহৰ ভাষাত সৃষ্টিশীলতা আছে। মানুহে নিজৰ প্ৰয়োজন অনুসৰি দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগ কৰিব পৰাকৈ ভাষাৰ তৈয়াৰ কৰি লৈছে, ভাষাৰ সৃষ্টি কৰি লৈছে। আৰু সময়ৰ অগ্ৰগতিত মানৱ সৃষ্ট ভাষা বা মানৱ সৃষ্ট এই প্ৰতীকাত্মক শৃংখলাবদ্ধ প্ৰণালী ভাষা ক্ৰমবিকশিত হয়। গতিকে আমি গম পালো যে ভাষা মানুহৰ যোগাযোগৰ মাধ্যম। ই মানৱ সৃষ্ট এক শৃংখলাবদ্ধ প্ৰণালী। মানুহে নিজৰ বাগিন্দ্ৰিয়ৰ ব্যৱহাৰৰ জৰিয়তে ভাষাৰ সৃষ্টি কৰিছে। অন্য জীৱ-জন্তুৱে মাত ব্যৱহাৰ কৰে, কিন্তু তাত কোনো শৃংখলা বা সৃষ্টিশীলতা নাই। মানুহে শাৰীৰিক অংগী-ভংগীকো যোগাযোগৰ বাবে ব্যৱহাৰ কৰে। আমি কণ্ঠস্বৰৰ প্ৰয়োগত সৃষ্ট ভাষাৰ বিষয়েহে ইতিমধ্যে আলোচনা কৰিলো। গতিকে আমি ক'ব পাৰো, মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নিজৰ মাতৰ প্ৰয়োগ কৰি যি শৃংখলাবদ্ধ পদ্ধতি এজনে আনজনৰ লগত দৈনন্দিন জীৱনত সমাজত প্ৰয়োগ কৰে, তাকে ভাষা বোলে। যদি সৰলকৈ ক'বলগীয়া হয়, সমাজত মানুহে কথাৰে মনৰ ভাৱ প্ৰকাশ কৰাকে ভাষা বুলি কোৱা হয়, আৰু ই এক যোগাযোগৰ মাধ্যম। পৃথিৱীত বিভিন্ন ধৰণৰ ভাষা আছে, আৰু প্ৰত্যেকটো ভাষাৰে একো-একোটা গঠন প্ৰণালী আছে। ভাষাৰ গঠন প্ৰণালীত কিছুমান উপাদানৰ প্ৰয়োগ হয়। যেনেকৈ ঘৰ এটা বান্ধিবলৈ বিভিন্ন ধৰণৰ সামগ্ৰী লাগে, আৰু একেবাৰে তলৰ স্তৰৰ পৰা ক্ৰমান্বয়ে আহিহে আমি ঘৰৰ চাক্ষুষ ৰূপটো দেখো। ঠিক তেনেকৈও ভাষাৰ নিম্নতম উপাদানৰ পৰা ক্ৰমে আহি বৃহত্তম উপাদানটো গঠন হয়, আৰু তাৰ ফলত একো-একোটা ভাষাৰ সৃষ্টি হয়। এই ভাষাৰ উপাদানসমূহ হৈছে ধ্বনি, ৰূপ, শব্দ, বাক্য আৰু অৰ্থ। ইয়াৰ ভিতৰত ভাষাৰ ন্যূনতম অৰ্থাৎ আটাইতকৈ ক্ষুদ্ৰ উপাদানটোৱে হৈছে ধ্বনি, আৰু আটাইতকৈ বৃহৎ উপাদানটোৱে হৈছে বাক্য। এই ভিডিঅ'টোত ভাষা সম্পৰ্কে থুলমূলকৈহে আলোচনা কৰা হৈছে। ভাষাৰ প্ৰাৰম্ভিক আভাস এটাহে দিবলৈ চেষ্টা কৰা হৈছে। ভাষা সম্পৰ্কে আৰু অধিক তথ্য আছে, তোমালোকৰ আৰু বহু কথা জানিবলগীয়া আছে। তোমালোকে প্ৰাৰম্ভিক স্তৰত এইকেইখন কিতাপৰ সহায় ল'ব পাৰা। ভাষা বিজ্ঞান ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, আধুনিক ভাষা বিজ্ঞান পৰিচয় ডক্টৰ ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, অসমীয়া ব্যাকৰণ প্ৰৱেশ ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী, অসমীয়া ভাষাৰ ব্যাকৰণ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, আৰু ধ্বনি বিজ্ঞানৰ ভূমিকা ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী। পৰৱৰ্তী ভিডিঅ'ত আমি ধ্বনি সম্পৰ্কে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। ধন্যবাদ।